আছে গৰু নাবাই হাল, থকাতকৈ নথকাই ভাল। চিকিৎসালয় আছে কিন্তু চিকিৎসক নাই। সেইবুলি বন্ধ কৰি দিয়াই ভাল। অন্ধ কানুন, কলা চৰকাৰ, বেঙেৰা ৰাইজ। চিকিৎসকৰ অভাৱত বন্ধ কৰি দিয়া হ'ল এখন চৰকাৰী চিকিৎসালয়। কিমান দুখৰ বিষয় এবাৰ ভাবকচোন। চিকিৎসকৰ অভাৱত বন্ধ কৰি দিয়া হ'ল এখন চৰকাৰী চিকিৎসালয়। ৰাজ্যৰ চৌদিশে চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ কৰা হৈছে, কিন্তু ইফালে আকৌ চিকিৎসকৰ অভাৱ। মংগলদৈত চিকিৎসকৰ অভাৱত বন্ধ কৰি দিয়া হ'ল এখন চৰকাৰী চিকিৎসালয়। ওলাই আহিল স্থানীয় ৰাইজ। মংগলদৈ চহৰৰ সোঁমাজত থকা চৰকাৰী নগৰীয়া স্বাস্থ্য কেন্দ্ৰ বন্ধ কৰি দিয়া হ'ল একমাত্ৰ চিকিৎসকৰ অভাৱত। উল্লেখ্য যে কিছুদিন আগতে নগৰীয়া স্বাস্থ্যখনৰ একমাত্ৰ চিকিৎসকগৰাকী দুৰ্ঘটনাত মৃত্যু হোৱাৰ পিছতে বিভিন্ন অজুহাত দেখুৱাই চিকিৎসালয়খন বন্ধ কৰি দিলে স্বাস্থ্য বিভাগে। দৰঙৰ স্বাস্থ্য বিভাগৰ এনে হঠকাৰী সিদ্ধান্তক ডাঙৰ খাই উঠিছে স্থানীয় ৰাইজ। মংগলদৈ চহৰৰ জ্যেষ্ঠ নাগৰিক, দুখীয়া দৰিদ্ৰ লোকসকলে চিকিৎসা সেৱা লাভ কৰা বঞ্চিত হোৱাত ক্ষোভিত হৈ পৰিছে। মংগলদৈ নগৰীয়া স্বাস্থ্য কেন্দ্ৰটোত এগৰাকী নতুন চিকিৎসক নিযুক্তি দি আকৌ সক্ৰিয় কৰাৰ দাবী ৰাইজৰ। অন্ধ কানুন, কলা চৰকাৰ, বেঙেৰা ৰাইজ। ৰাইজক বেঙেৰা কৰি প্ৰশাসনে এইটো কৰি আছে। গতিকে ইয়াৰ এটা সুবিচাৰ কৰিব বুলি মই আশা কৰিলোঁ এই কলা চৰকাৰখনক। আৰু অন্ধ কানুনক লৈ পেলাই যাতে আমাক অত্যাচাৰ নকৰে, সেইটোৱে কওঁ আপোনালোকৰ ওচৰত যে আপোনালোকৰ থুই দি যাতে আমি সেইখন তেওঁলোকে গম পায়। আৰু ইয়াৰ প্ৰশাসনে ইয়াৰ বিষয়ে লৈ অলপ জানক আমি কি কৰিছোঁ, কেনেকৈ। ইয়াতে ডেইলি এভাৰেজ চালে 100 মানুহ হয়। 100 মানুহে ক'ত যাব? 8টা-9টা ৱাৰ্ডৰ পৰা মানুহ আহে ইয়াতে। ইয়াৰ কমিটিয়ে নাজানে। আজি কমিটি সোধোতে কমিটিয়ে কৈছে আমি নাজানো। যে জানে কোনে, তেতিয়াহ'লে কৰিলে কেনেকৈ? কি হিচাপত কৰিলে এইটো? কথা কৈ থাকিলে বহুত ওলায়। গতিকে তেখেতসকলে ইয়াৰ বিষয়ে লৈ অলপ চিন্তা চৰ্চা কৰক। আৰবান হেল্থ চেণ্টাৰৰ কথা হ'লে ইয়াত এখন কমিটি আছিলে, উঠাব খুজিছে, সেইটো কমিটিয়ে নাজানে, আমি কি জানিম। এতিয়া মই আজি 4 দিন আহিছোঁ এটা হস্পিটেললৈ, ডক্টৰ নাই, কোনো নাই, আকৌ গুচি গৈছোঁ। ময়ো আহোঁ, মই মাহেকত 2-3 দিন আহোঁ, কাৰণ মই নিয়াৰ এবাউট 80 মোৰ এজ। মই ক'ত যাম? সেইকাৰণে মই ইয়াত 2-3 দিন আহোঁ মাহেকত। গতিকে মই আজি 3 মাহ 4 মাহ দি মই ইয়াতে একো পোৱাই নাই। কেতিয়াবা কয় ডক্টৰ নাই, কেতিয়াবা কয় ইটো নাই সিটো নাই, মই ক'ত যাম? চিভিলত লাইন লগাব গ'লে মোবাইল লাগিব, কিবা লাগিব, আমিতো সেইবিলাক নাজানো, আমি পুৰণা মানুহ। আৰবান হেল্থ চেণ্টাৰ ইয়াত থাকিব লাগে, ইয়াৰ পৰা উঠাব নালাগে। মোৰ অনুৰোধ সেইটোৱে চৰকাৰক। আৰু ইয়াতে আমাৰ সুবিধা কৰি দিয়ক। আমাক ডক্টৰ এজন দিলে আমিতো ইয়াৰ পৰা আৰামত থাকিব পাৰোঁ। চাৰিওফালে হস্পিটেল খুলি আছে, মেডিকেল কলেজ খুলি আছে। অলপতে শুনিছোঁ দৰঙতো মেডিকেল কলেজ খুলিছে। যদি ইমান মেডিকেল কলেজ খুলিছে, এখন হস্পিটেলৰ কাৰণে এটা ডক্টৰ নাই, কিয় কাৰণে নাই? এইকাৰণে কৈছোঁ, অন্ধ কানুন, কলা চৰকাৰ আৰু বেঙেৰা ৰাইজ, এই ৰাইজক বেঙেৰা কৰি পেলাই তেখেতসকলে মানে ইলেকশ্যনৰ সময়ত আহিব, মই এইটো কৰোঁ, সেইটো কৰোঁ, মই ইমান কৰি দিম, ইমান কৰি দিম। এতিয়া এইখিনি সময়ত কোনে চাইছে? কোন আহিছে ইয়াতে? কোনো অহা নাই। আহিছে ক'ৰবাত 2টা সংবাদদাতা যে কি হৈছে আমি খবৰটো লওঁ বুলি কৈ খবৰ ল'বৰ কাৰণে। গতিকে এইখন হস্পিটেল ইয়াতে থাকিব লাগে। অনুৰোধ কৰিছোঁ ইয়াতে ৰাখক, বেলেগত নিব নালাগে। মোৰ বয়োজ্যেষ্ঠ মানুহ বহুত আহে। মই নিয়াৰ এবাউট 80ৰ ওপৰত, এইটো মোৰ ওচৰত আছে। আৰু ইয়াৰ আগতে আৰু 2জনমান আহি গৈছে। তেখেতসকলে আহিছে, চাইছে, গৈছে, কি কৰিব? ডক্টৰ নাই, ক'ত যাব? ব'লকচোন চিভিলত যাই চাওঁ এবাৰ। তেওঁলোকতো লাইন বান্ধক কেনেকৈ যায়। গাড়ী লৈ আহিব, গাড়ীৰ পৰা নামিব, ফটাফট টিকেট কৰিব, তেখেতসকলে ট্ৰিটমেণ্ট কৰি যাব। কিন্তু আমাক কোনে নিয়ে? আমাকতো কোনেও নিয়ে। লাইন বান্ধ, টিকেট ল, নাম্বাৰ দে, ক'ত পাম নাম্বাৰ? জ্যেষ্ঠ নাগৰিক হিচাপে অনুৰোধ কৰোঁ ইয়াতে হস্পিটেলখন থাকক, আৰবান চেণ্টাৰটো ইয়াতে থাকক, আমাৰ বহুতৰে সুবিধা হয়। সেইটোৱে অনুৰোধ চৰকাৰৰ ওচৰত। এতিয়া চাওক, এটা আহিছে, তেখেতৰ আজি 4 মাহ হ'ল, ID নাম্বাৰ পোৱা নাই, ডক্টৰ আছে ছুটীত, 4 মাহৰ ছুটীত, ID নাম্বাৰ নোপোৱাৰ কাৰণে তেখেতে এতিয়া আশাক নাম্বাৰটো দিব পৰা নাই, তেখেতৰ ফেমিলিত ট্ৰিটমেণ্ট কৰিব পৰা নাই। এইটো কি নিয়ম নেকি? এইটোতো নিয়ম নহয়। এতিয়া সৰু ল'ৰা ছোৱালীক ভেকচিন দিব লাগে, ইয়াৰ পৰা যায়, ইয়াতে দিয়ে, ইয়াতে লয়। এই সৰু ল'ৰা ছোৱালী ক'ত লৈ যাব? কেনেকৈ নিব? ক'লৈ নিব? কি সুবিধা আছে ইয়াত?
ওচৰৰ কাৰণে এখন ৰিক্সা বা কিবা এখনত আহি ইয়াতে আমি লোৱা যায়, কিন্তু আমি বাহিৰত যাব নোৱাৰোঁ। যথেষ্ট সুবিধা, অলপ নহয়, এইটো যে সুবিধা পোৱা গৈছিলে, কিন্তু আজি যে এইখন ইয়াৰ পৰা উঠাব খুজিছে, কি কাৰণত উঠাব খুজিছে সেইটো জানিব নোৱাৰিলোঁ, আৰু ইয়াৰ কমিটিয়ে নাজানিলে কথাটো। নমস্কাৰ, মই আমাৰ 2 নম্বৰ ৱাৰ্ডৰ বাসিন্দা এজনী আশাকৰ্মী হয়। আমাৰ ইয়াতে আৰবান হেল্থ চেণ্টাৰৰ পৰা আমি 10টা ৱাৰ্ডৰ আমাৰ ইয়াতে চাব চেণ্টাৰ আৰবান হেল্থ চেণ্টাৰখন আছে। থকাৰ কাৰণে আমাৰ 21জনী আশাকৰ্মীৰ বহুত সুবিধা হয়। সুবিধা মানে বিশেষকৈ প্ৰেগনেণ্ট মাদাৰখিনি আৰু বয়সস্থ মানুহখিনি। আমি প্ৰত্যেক শনিবাৰ কৰি বয়সস্থ মানুহখিনিক আমি ইয়াতে আৰবান হেল্থ চেণ্টাৰত লৈ আহোঁ। চুগাৰো পৰীক্ষা কৰা বা চুগাৰ, প্ৰেছাৰ, আৰু তেওঁলোকৰ বহুত আমাৰ এটা সুবিধা হয়। আৰু প্ৰেগনেঞ্চি মাদাৰখিনি আমি চিভিলত যদি লৈ যাওঁ, আমি ইমান দীঘল লাইন পাতিব লাগে এই পৰীক্ষাকেইটাৰ কাৰণে চিভিলত চব মানুহ পৰীক্ষা একেলগে লাইনত থাকিব লাগে। যদি প্ৰেগনেঞ্চি মাদাৰখিনি আমি আগবঢ়াব যাওঁ, কয় নাই বাইদেউ নহ'ব, লাইনত থাকক। আমাৰ ইমান অসুবিধা হয়। আৰু ইয়াতে আমাৰ চবখিনি পৰীক্ষাই হয়। আমাৰ লেবাৰ ৰুম আমাৰ ইয়াতে চব সুবিধা আছে। আমাৰ ভেকচিনৰ সুবিধা আছে। আমি বাচ্চাখিনি প্ৰত্যেক বুধবাৰে আমি বাচ্চাখিনি লৈ আহোঁ। প্ৰেগনেঞ্চি মাদাৰ আমাৰ এণ্ট্ৰি হয়। আৰু আমাৰ বাচ্চা সকলোখিনি আমাৰ 10টা ৱাৰ্ডৰ বাচ্চা আমি ইয়াতে ভেকচিনৰ আমাৰ ব্যৱস্থা আছে। ইয়াৰ পৰা আমাৰ চবখিনি সুবিধা পাওঁ। আৰু যিমান বয়সস্থ মানুহখিনি আমাৰ প্ৰত্যেক শনিবাৰে আমাৰ ইয়াতে আমি 4গৰাকী আশাকৰ্মীয়ে লগ হৈ কিনে আমি ইয়াতে আনোঁ। এইটো শনিবাৰে যদি আমি 4গৰাকী আশাকৰ্মী আনোঁ, নেক্সট শনিবাৰে আকৌ 4গৰাকী আশাকৰ্মীয়ে বয়সস্থ মানুহখিনিক লৈ আহোঁ। প্ৰেগনেঞ্চি মানুহখিনি লৈ আহোঁ, NCG কৰিব আনোঁ, পৰীক্ষা কৰিব আনোঁ। আমাৰ ইয়াতে বহুত সুবিধা। আমি যদি চিভিলত যাব লগা হয়, আমাৰ বহুত অসুবিধা হ'ব। আমি প্ৰেগনেঞ্চি মাদাৰখিনি আমি লৈ খাৰা হৈ থাকিব লাগিব লাইনত, বয়সস্থ মানুহখিনি লৈ খাৰা হৈ থাকিব লাগিব। কোনো আমাক সুবিধা নিদিয়ে, কোনো আমাক সহায় নকৰে। সেইকাৰণে আমাক আৰবান হেল্থ চেণ্টাৰখন অতি জড়িত, আমাক লাগিবই। আমি 21গৰাকী আশাকৰ্মী আমি ইয়াতে জড়িত হৈ আছোঁ। আৰু আমাৰ ইয়াতে আমাৰ 10টা ৱাৰ্ডৰ নগৰীয়া 10টা ৱাৰ্ডৰ আমি যিমানকেইটা আশাকৰ্মী আছোঁ, আমাক চবেই ইয়াতে আৰবান হেল্থ চেণ্টাৰৰ কাৰণে আমি বহুত দৰকাৰী। আৰু আমাৰ ইয়াতে আৰবান হেল্থ চেণ্টাৰখন যদি নাথাকে, আমাৰ বহুত পেচেণ্টৰ বেনিফিচিয়াৰী, বাচ্চাবিলাকৰ, প্ৰেগনেঞ্চি মাদাৰ, বয়সস্থ সকলোৰে অসুবিধা হ'ব। আমাক আৰবান হেল্থ চেণ্টাৰখন লাগিবই, আৰু ইয়াৰ পৰা ক'তো নিব নোৱাৰে।